কাইলৈৰ পৰা আৰম্ভ হ'ব মেট্ৰিক। স্নায়ু চাপৰ প্ৰথমখন যুঁজত অৱতীৰ্ণ হ'ব অসমৰ অজস্ৰ শিক্ষাৰ্থী। কিন্তু মেট্ৰিকৰ প্ৰথমটো দিনতে ঘোষণা কৰা হৈছে ভাৰত বন্ধ। তদুপৰি স্বাভাৱিকতে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ অভিভাৱকৰ নাই নিজা বাহন। তদুপৰি বাহনৰ বন্দোবস্ত কৰি দিয়াৰ ক্ষমতাও নাই স্বাভাৱিকতে বহুতৰে। গতিকে আমাৰ অনুৰোধ, অসহায় ছাত্ৰ ছাত্ৰীৰ প্ৰতি আগবঢ়াই দিয়ক সহায়ৰ এখন হাত। দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ ভাৰত বন্ধৰ সময়ত পৰীক্ষাগৃহ উপস্থিত হোৱাটো স্বাভাৱিকতেই হৈ পৰিব এটা বৃহৎ সমস্যা। গাড়ীৰ ব্যৱস্থা কৰি দিব নোৱাৰা দুখীয়া অভিভাৱকৰ বাবে আপুনিও হৈ পৰিব পাৰে দেৱদূত। এই বিষয়টোত ৰাজ্যৰ সংগঠনসমূহৰ প্ৰতি বাৰ্তা এনিৰ আহ্বান, সহায় কৰক দৰিদ্ৰ শিক্ষাৰ্থীক। আপোনাৰ সামান্য সহযোগিতাই সলনি কৰিব পাৰে দুখীয়া ছাত্ৰ ছাত্ৰীৰ জীৱন। প্ৰশাসনেও এই প্ৰসংগত ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ দাবী। এদিনৰ লিভতে মেট্ৰিক পৰীক্ষাৰ ভাগ্য সলনি কৰিলে সুখী হ'ব অদৃশ্য। গতিকে আগুৱাই দিয়ক সহায়ৰ হাতখন। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা এনি।